নমস্কাৰ, মোৰ নাম তৃষ্ণা দেৱী। আবৃত্তি কৰিবলৈ লৈছোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজালিয়েদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাত জনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাত জনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ। বাৰীৰ পিছফালে জাতিপা এজুপি, সিও মোৰ সুদৰৰ ভাই। জীয়াই থাকো মানে কাৰো কাঠি কামি,
মৰিলে লগতে যায়। কেতিয়া শুনিছিলোঁ মনত নাই, কিন্তু কথাখিনি মোৰ জীউটোত লাগি আছে। মনত পৰিছে বুঢ়া ভকতে গাইছিল, জাতিপা জুপিয়ে মুখ নেৰে মুখ নেৰে। এই পৃথিৱীখন কিমান ধুনীয়া, এইখন আজি মোক অসুৰ শক্তিয়ে এৰি যাবলৈ বাধ্য কৰিছে। প্ৰথম কুকুৰাই ডাক দিলে, ফেচুৱে চিচিয়ালে, আকাশত ঠেলা বগা বৰণ এটা জিলিকিছে। কোনোবাই দিব্যমণিৰ পোহৰেৰে সেন্দুৰী আলিটো পোহৰাই দিছে। এই সোণোৱালী বাটেদি এদিন পিয়লি ফুকন গৈছিল, মণিৰাম দেৱান গৈছিল। মোৰ লগৰে বহুত গ'ল, আজি মই যাম। এই মুক্তিৰ চেউনি আলিয়েদি আগলৈও মানুহ যাব। মুক্তিৰ সাধনা পৃথিৱীত শেষ নহয়, মানে গৈ থাকিব। মই খোজৰ শব্দ শুনিছোঁ। মোৰ যাবৰ পৰ হ'ল, দেহটোৰ লগত দুচলি সৰি যাব, বাকী সকলো থাকি যাব। মোৰ আত্মাটো ইয়াত থৈ যাম, একুৰা জুই হৈ ইয়াত থাকিব। পুৰিব লগাক পুৰিব, পোহৰ দেখুৱাব লগাক পোহৰ দেখুৱাব। ঢলপুৱা বৰ ফৰকাল বতৰ, যোৰহাট নগৰ সাৰ পোৱা নাই। লগৰ বন্দী মুক্তি সেনাসকল সাৰে আছে। চিগৰমূৰীয়া প্ৰভুৱে ৰাতি মোক শেষ নিৰ্মালি দি ক'লে, তোমাৰ কাম তুমি কৰিলা। অত ৰাইজে ব্ৰিটিছ চৰকাৰৰ লগত যুঁজিছে, তোমাকহে অকলে ভগৱানে ফাঁচীৰ কাঠৰ বাবে বাচিব পায়নে? তোমাৰ এই ভাগ্য। প্ৰভুৰ কথা ভুল নহয়। তেওঁলোক শুব পৰা নাই মই জানো, কিন্তু মই নিশ্চিন্ত মনে শুলো। এতিয়া সেয়া কোনোবাই মোক হাত বাউলি দি মাতিছে, আ। কোন তেওঁ? মূৰত দেখোন সেইপা সুগন্ধি বকুল ফুলিছে। অ' মোৰ কৃষ্ণাই, তুমি মোক পাৰ কৰিবলৈ আহিছা। সংসাৰ সাগৰ পাৰ কৰি নি তুমি জানো নিশ্চিন্ত হ'ব পাৰিবা? তুমি যে দৰিদ্ৰ নাৰায়ণ প্ৰভু, সকলো দৰিদ্ৰক অন্ন বস্ত্ৰ ঘৰ শান্তি মুক্তি দিব নোৱাৰালৈকে তুমি জানো শান্তি পাবা মোৰ গোসাঁই? তুমি ইয়াৰ পৰা যাব পাৰিবা মোৰ গোসাঁই? তেনেহলে মোকনো কিয় যাবলৈ ধৰিছা? মোৰ জানো যাবৰ হৈছিল মোৰ গোসাঁই? অতবোৰে বসুমতীৰ হৈ মাতিলো, অসুৰৰ ধৰম কৰম ন্যায় মমতা একোৰে জ্ঞান নাই। তাতে কল্লৰ দৰ্শন কৰি বিকল হ'ল, বিকল হৈ নিজৰ ছাটোকে শত্ৰু জ্ঞান কৰিবলৈ ধৰিলে। নহলে ইহঁতে অনাদায়ত মোক শিৱজৰী পিন্ধাই নে? মোৰ একো দুখ নাছিল। মোৰ একমাত্ৰ দুখ হ'ল মই স্বাধীনতা বিচাৰিছিলোঁ। সঁচা কথা, মই ব্ৰিটিছ জাতিক অন্যায় শাসনৰ পাপৰ পৰা মুক্তি কৰিবলৈ বিচাৰিছিলোঁ। মই ব্ৰিটিছ শাসন অচল কৰি দি স্বাধীন চৰকাৰ পাতিবলৈ বিচাৰিছিলোঁ। মই মণিৰাম পিয়লি ফুকনৰ বাকী থকা কাম কৰিবলৈ বিচাৰিছিলোঁ। যেতিয়া মহাত্মা গান্ধীয়ে ক'লে, এইবাৰ মই নেতা নহয়, নেতা তোমালোক, এই মুকলি বিপ্লৱ ৰাইজে চলাওক, ভাৰতৰ পৰা অন্যায় শাসন নাইকিয়া নকৰালৈকে এই বিপ্লৱৰ পলালি নপৰে। গোটেই দেশ কুম্ভকৰ্ণৰ শয়নৰ পৰা জাগিল, আজি কোনো জাগিবলৈ বাকী নাই। অংগ বংগ কলিংগ কামৰূপ, পঞ্জাব সিন্ধু দ্ৰাবিড, মহাৰাষ্ট্ৰী গুজৰাটী অসমীয়া কোনো বাকী নাই। সিহঁতৰ শাসন অচল হৈ গ'ল, জাপানে আহি অসম লৌ লৌ কৰিছেহি। সিহঁতৰ থৰ কাচুটি হেৰাল, যাকে য'ত পায় ততে ধৰি নিলে, সেনুক গুলিয়াই মাৰিলে, সেনুক মৰিয়াই মাৰিলে।
জীয়ৰী বোৱাৰীৰ সতীত্ব পূৰণ কৰিলে। গাঁৱত পাইকাৰী জৰিমনা ভৰালে, মানুহক খাবলৈ নিদি মৰালে। এতিয়া মোক চিপজৰি দি মাৰিব খুজিছে, মাৰ, কিন্তু কিমান মাৰিবি? কোটি কোটি মানুহক মাৰি শেষ কৰিব পাৰিবি? মই কৈ যাওঁ শুন, পৰাধীন হৈ থকাতকৈ চিপজৰি পিন্ধাই ভাল। তহঁতে থালি টুপুৰা বান্ধ, মই ভৱিষ্যবাণী কৰি যাওঁ, তহঁত আৰু সৰদিন থাকিব নোৱাৰ। দেশে দেশে মুক্তিযুদ্ধ হৈছে, ভাৰতবৰ্ষও বহি থকা নাই। বৰহমপুৰৰ বৰ চাপৰিত সিহঁতে গুলী কৰি কাক মাৰিলে ক'ব পাৰে ৰাইজে? ৬০ বছৰীয়া আইতা ভোগেশ্বৰী ফুকনানীক। বুকুত গুলী লাগিল, কিন্তু মুখত জয়ধ্বনি ফুটিল, জয় মহাত্মা গান্ধীৰ জয়। লক্ষী হাজৰিকা আৰু ঠগীচুত আগবাঢ়ি আহি বুকু পাতি দিলেহি বন্দুকৰ আগত। ঢলি পৰিল, মুখত বিন্দু মাত্ৰও ভয় নাছিল। মুক্তিৰ পতাকা হাতত লৈ দুয়ো শুলে। কিন্তু শোৱাৰ আগতে লক্ষী হাজৰিকাই ক'লে, ৰাইজ, জেপত সাঁচি থোৱা চটি পইচা আছে, শৰাজ পুঁজিলৈ দিলো। এই চটি পইচাৰে শ শ বছৰ যুঁজ চলিব, ৰাইজ, শ শ বছৰ। আৰু গহপুৰৰ কথা কি কম? হেজাৰ বিজাৰ খেতিয়ক ৰাইজ থানা দখল কৰিবলৈ আহিল। সকলোৰে আগত মুক্তিৰ পতাকা হাতত লৈ থানা সোমালগৈ। পদুমৰ দৰে শুৱনি জাগ্ৰত যৌৱন কনকলতা আইদেউ সকলোৰে আগতে গ'ল। গুলী লাগি ঢলি পৰোঁতে তেওঁৰ বুকুৰ কেঁচা তেজ ওলাই ব্ৰহ্মাজান নৈ বলে। ফুৰফুৰীয়া বিপ্লৱী যৌৱনৰ সুগন্ধ চৌদিশে উঠি গ'ল মোৰ গোসাঁই। সি আন ঠাইতো যৌৱন জগালে। ঢেকীয়াজুলি, জুংগাল, বলহু, বেপেজীয়া, বজালি, গোৱালপাৰা, বাৰপুজীয়া, কোনখন ঠাইৰ কথা কম? মনটো দেখোন উঠুল থুতুল লাগিছে। চেনিচম্পা ফুলৰ দৰে সুকোমল তিলেশ্বৰী, তাইৰ চেমুনীয়া বুকু সিহঁতে সাৰিলে। গজলীয়া ল'ৰা মুকুন্দ, ৰতন, মনবৰ কছাৰী সিহঁতেও গা পাতি গুলী ল'লে। কামৰূপৰ বজালিও জকি উঠিল। মদন, ৰাউতা, ৰামবৰ সিহঁতেও বলি গ'ল। গোৱালপাৰাতো মৃত্যুঞ্জয় জাগিল। মৃত্যুক নেওচি আগবাঢ়ি দিলেহি নিধন কোচে। সিহঁতে তেজেৰে বোলালে, ঢলি পৰিল গুণাভিৰাম। সিহঁতৰ কথা কওঁতেই মোৰ দেহটো জিকাৰিছে ৰাইজ। নহয়, ৰঞ্জিত কৰিছে। ক'বলৈ বহুতৰে কথা আছে। বেবেজীয়াতো জাক ডেকা ৰণলৈ ওলালৈ। কানাই কোঁচ, হেমৰাম সিহঁতেও তেজ দিলে। বৰপুজীয়াত মৃত্যুঞ্জয়ী বীৰ তিলক ডেকায়ো ৰণসিংহা ফুকি দেশৰ শুই থকা ৰণুৱাক জগাই দিলে। লগে লগে তেওঁৰ মৰণজয়ী প্ৰাণ আমাক দান দি গ'ল। আৰু হেমৰাম পাতৰ। আটাইবোৰৰ কথা মই জানো কম? নেলাগে, এটা কথাই কওঁ। অসমৰ নগৰে চহৰে, গাঁৱে ভূঞে ৰাইজৰ পু-জীয়ৰীয়ে জীয়াতু ভুগি মুক্তিৰ যি অক্ষয় বন্তি জ্বলাইছে, এই বন্তি ৰাইজ নুনুমায়। বৰপেটা সত্ৰৰ ৫০০ বছৰীয়া দীপশিখাৰ দৰে এই গছি চাকিও জ্বলি থাকিব। কোনোবাই নুমাব খুজিলেও নুমাবলৈ নিদিবা। মই কুশল কোঁৱৰে কৈছো, নুমাবলৈ নিদিবা। লুইত তেজেৰে ৰাঙলী হ'ল, গংগা যমুনাও হৈছে। তেজৰ নৈ এক হৈ মিলি মহাসাগৰত পৰিছেগৈ। মুক্তিৰ জোৱাৰ আহিছে, আৰু বেলি নাই আহিছে।
কিন্তু লুইত তেজেৰে ৰাঙলী হ'ল নে এখন তেজাল লুইতৰ জন্ম হ'ল মই ধৰিব পৰা নাই। গোটেইখনতে তেজৰ ঢোল, যৌৱন জাগিছে, সেন্দুৰীয়া আলি সাজিছে, আকাশত তাৰে ৰঙা ৰং জিলিকিছে। মোৰ গোসাঁই বৰ ভাল, অতবোৰ মানুহ থাকোঁতে শিৱজৰী গছি লোৱাৰ সন্মান তেওঁ মোকহে দিলে। ল'ম নল'ম কিয়? মোক এটাকহে মাৰিবি, মোৰ ঠাই ল'বলৈ শটা ওলাব। সংসাৰখন মানুহেৰে ভৰি আছে, সিহঁতে মোৰ কাম কৰিব। জাতিবা দুজুপিৰে দুচলি খৰি হ'ব, খৰি দুডালৰ জুয়ে হনুমন্ত নেজৰ জুয়ৰ দৰে অসুৰৰ লংকা পুৰি চাৰ খাৰ কৰিব, সিহঁতৰ ৰক্ষা নাই। প্ৰমাণা নিশা চৰণা খনিদানা শুন ৰে খুৰ গৈৰী প্ৰমাণা নিশা চৰণা খনিদানা ৰাম নাম যম সমৰক সাজিয়ে, ৰাম নাম যম সমৰক সাজিয়ে, সমদনে কুঁৱলী পয়ানা। গাঁওখনৰ ওচৰৰে সত্ৰৰ বুঢ়া ভকতে বৰগীতটো গাইছিল। বহুদিন হ'ল শুনা। আমাৰ গাঁৱতো জানে বহুতে, আমাৰ তেও জানে। কিন্তু তেওঁ বাৰু এই আধুনিক ৰাম ৰাৱণৰ যুদ্ধখনৰ কথা বুজিছেনে? কালি তেওঁ আহিছিল, ল'ৰা দুটাও আহিছিল, অজা ভতিজাটোও ওলাইছিলহি। মই তাহান এইখন কাম কৰা চাহ বাগিচাখনৰ বাবু বনোৱা জনদীয়েককো দেখিলোঁ। আৰু কোন আহিছিল? মনত পৰিছে, ভৈয়ামৰ হাতত আদা জলকীয়া কচু বেচিবলৈ চাঙৰ পৰা নামি আহোঁতে ঘৰত সোমাই চাহ জলপান খাই যোৱা ৰেংমা নগা দুটাও আহিছিল। আৰু তুৰং গাঁৱৰ মানুহখিনিকো দেখিছিলোঁ। শিক্ষাগুৰু আৰু বাপুদেউকো থিয় হৈ থকা দেখি মই অবাক হৈ গৈছিলোঁ। মোৰ লগত গ্ৰেফতাৰ হৈ বিচাৰত সাৰি অহা মানুহকেইটাও কাঠৰ মূৰাৰ দৰে জেলৰ বাহিৰত বহি থকা দেখিলোঁ। আৰু ইন্দ্ৰবংশী আহোম ৰজাৰ তেজাল ফুটি যাওঁ ফাটি যাওঁ চেহেৰাৰ পূজনীয় বৰদেউতাও আশীৰ্বাদ দিবলৈ আহিছিল। সকলোৰে মুখত বেজাৰ, কিন্তু চকুত খং। বৰদেউতাৰ চকুৱেদি অগ্নি বৰষিছিল। মই দেখিবলৈ পাইছিলোঁ ব্ৰিটিছে বঞ্চনা কৰা আহোম স্বৰ্গদেৱসকলৰ সকলো খং। ৰেলখনৰ পৰা নামি অপূৰ্ব চলিহা ৰৈ আছে। মানুহৰ মাজেদি বাট উলিয়াই সি যেতিয়া প্লেটফৰ্মৰ নিৰ্জান ঠাইটুকুৰাত আগবঢ়াই নিয়া মানুহবোৰৰ মুখ অনুসন্ধান কৰিলে, তেতিয়া হঠাতে নিক্ষতাৰ বাবে অন্তৰ ছাতি ধৰিলে। সি ভাবিলে, বৰাইতো লিখিছিল মানুহ আহিব বুলি। হাতৰ ছুটকেছটো মাটিত থৈ অভাৰকোটৰ জেপৰ পৰা সি চিঠিখন উলিয়াই ষ্টেচনৰ নিয়ৰ লাইটত পঢ়ি ল'লে। ঠিকেইতো আছে, আজি 15 ফেব্ৰুৱাৰী, 27 নম্বৰ আপ গাড়ী, ফুল হোৱা নাই। তেনে কোনো নাহিল কিয়? অচিনাকি ঠাইত বা পৰিস্থিতিত আলয় আঠনি হোৱাৰ ভয় সদায় থাকে। উদ্বিগ্ন চিতে সি বাৰে বাৰে অহা যোৱা কৰা মানুহবোৰৰ মুখবোৰ পৰীক্ষা কৰিলে। কোনোৱে তালৈ কাৰকৈয়ে নাচালে। বীক্ষণচিতে ছুটকেছটো হাতত লৈ সি ৰেল লাইনৰ দাঁতিয়ে দাঁতিয়ে আগবাঢ়িল। হাত বিষাইছিল আৰু জৰ্জৰ ভাবো আছিল।
হাতেৰে নিবলৈ টান পাই চুটকেছটো কান্ধত তুলি লৈ সি নিঃশব্দে গাঁৱৰ অভিমুখে খোজ ল'লে। পাশে পাশে আহি থকা এজন যাত্ৰীয়ে আন এজনক কৈছে, একো ক'ব নোৱাৰি। আৰু ইজনে উত্তৰ দিলে, এইবাৰ কিন্তু এই পুৰণি দল যোৱা টান। অপূৰ্বই মাতিলে, হেৰি, ডেকাজন ৰ'ল, আমাক মাতিছে নেকি? অম্বিকা বৰাৰ ঘৰলৈ এইফালে যায় নেকি? ডেকাজন আগবাঢ়ি আহি অপূৰ্বৰ সন্মুখত ৰ'ল। অপূৰ্বই তাৰ মুখখন পৰীক্ষা কৰিলে। ডেকাজন সুধিলে, তুমি অপূৰ্ব নহয়নে? অপূৰ্বই তেতিয়া মুখখন মনত পেলাব পৰা নাই। মই সমৰ। অপূৰ্বই কান্ধৰ পৰা চুটকেছটো মাটিত নমাই থৈ সমৰৰ হাতখন নিজৰ হাতত তুলি ল'লে। কিন্তু সমৰৰ মুখখনৰ পৰা মদৰ গোন্ধ ওলাইছে। অপূৰ্বৰ চকু আৰু তললৈ গ'ল। সমৰৰ জেবত এখন ডেগাৰ ওলাই থকা নালটো দেখিলে। অপূৰ্বৰ হাতটো সমৰৰ হাতৰ পৰা এৰা খালে। মই গুণ্ডা। তোমাৰ নাম কাগজে পত্ৰে পাই থাকোঁ। ইয়ালৈ আহিবা বুলি ইয়াতে বৰাৰ মানুহে মাইকত প্ৰচাৰ কৰিছে। গুণ্ডা হলা কিয়? কিবা এটাতো হ'ব লাগিব। একো হ'ব নোৱাৰি গুণ্ডাকে হলো। তুমিতো কলেজৰ মাষ্টৰ নহয় জানো? গুণ্ডাৰ কামনো কি? শিক্ষা দিয়া। শিক্ষা আমিহে দিওঁ। তোমালোক পঢ়ুৱাহে, আমি শিক্ষা দিওঁ। পিছে মই নৰওঁ দেই, সেই খেতিয়কজনৰ লগত মোৰ কাম আছে। তুমি কাৰ ঘৰত থাকিবা? বৰাৰ ঘৰত। সাৱধানে থাকিবা, তাত এজনী ডাইনী আছে। সমৰ গুচি গ'ল। অপূৰ্বই সমৰৰ কথাত বিন্দুমাত্ৰ মূল্য নিদিলে। অপূৰ্বও আগবাঢ়ি গ'ল। চুটকেছটো থৈ অপূৰ্বই মাতিলে, বৰা, বৰা ঘৰত আছেনে? কিন্তু অপূৰ্বই কাৰো মাত নাপালে। অপূৰ্বই এইবাৰ ডাঙৰকে মাতিলে, কিন্তু কাৰো মাত বোল নাই। বিৰক্তিত অপূৰ্বৰ উৎসাহ নাইকিয়া হ'ল। সভাত মাতি বৰাৰ খবৰেই নাই। জেপৰ পৰা টেমাৰ পৰা এখন তামোল উলিয়াই খালে আৰু নিৰ্বিকাৰভাৱে চুটকেছটোৰ ওপৰত বহি বাৰান্দাত অপেক্ষা কৰি ৰ'ল। জোনটো উঠি আহিল। চোতালৰ উত্তলৰ ফালে এটা প্ৰকাণ্ড পুখুৰী, তাত মাছ জঁপিয়াইছে। ঘৰটো পকী, প্ৰকাণ্ড ঘৰ। বৰা ধনী খেতিয়ক। বাৰীখন ডাঙৰ। বুকুখন যেন বহি গৈছে তললৈ। অপূৰ্বই কাণত এবাৰ ঘড়ীটো দি সি সময় উজান ল'লে। কেৱল নীৰৱ অপেক্ষা। বুকুৰ বিষটো অলপ বাঢ়ি গৈছে, বেছি। এখন জীপগাড়ীৰ পোহৰত সমগ্ৰ বাৰীখন উজ্জ্বল হৈ পৰিল। সি বুজি পালে এইবাৰ অম্বিকা বৰা আহিছে। চুটকেছৰ পৰা উঠি সি চোতালৰ সন্মুখত গৈ থিয় হ'ল। গাড়ীৰ ইঞ্জিনখন বন্ধ হৈ গ'ল। অম্বিকা বৰা নামি আহিল। আৰু নামি আহিল এজনী ছোৱালী। ছোৱালীজনীয়ে মুগাৰ ৰিহা মেখেলা পিন্ধি আছিল। তাৰ ওপৰত এটা ৰঙা ছুৱেটাৰ। মুখখন মিঠা বৰণীয়া।
কিন্তু চেহেৰাটোত এটা অদ্ভুত আকৰ্ষণ আছে। তাই অপূৰ্বৰ ওচৰত আহি থিয় হৈ লাহেকে প্ৰণাম জনাই ক'লে, আপুনিয়ে চলিহা নহয় জানো? অঁ, ৰ'ব, মই দুৱাৰখন খুলি দিওঁগৈ। ছোৱালীজনী যোৱাৰ খন্তেক পিছতে বৰা আহি তাৰ গুৰি ওলালহি। অপূৰ্বই মন কৰিলে বৰাৰ মুখখনত স্বাস্থ্যৰ নাই। লাহে লাহে তালৈ নামি আহিছে বাৰ্ধক্যৰ ক্ৰূৰ স্পৰ্শ। মুখখনত এটা ম্লান হাঁহি ফুটাই বৰাই ক'লে, ইছ মইনা, তোমাক বৰ কষ্ট দিলোঁ। বাহিৰত বহা 1 ঘণ্টামানেই হ'ল নহয়নে? অপূৰ্বই ঘড়ী চাই ক'লে, ঠিকেই কৈছে। আপোনালোকৰ কোনো মানুহ নগ'ল ষ্টেচনলৈ, মই নিজেই আহিলোঁ। বৰাই হাতত বেগটো আৰু কাগজৰ টোপোলাটো লৈ দুৱাৰ মুখলৈ আগবাঢ়িল। ছোৱালীজনীয়ে দুৱাৰমুখখন খুলি তাক মাত লগালহি আৰু ছুটকেছটো হাতত লৈ খৰখোজেৰে ভিতৰ সোমাই গ'ল। তাইৰ খোজকাটলত চপলতা অধিক। বৰাই তাক আহা বুলি ভিতৰলৈ মাতিলে। সি সোমাই যোৱাৰ লগে লগে বৰাই তাক এখন চকীত বহিবলৈ নিৰ্দেশ দিলে আৰু নিজে ভিতৰলৈ সোমাই গ'ল। বৰা মানুহজনৰ সাজপাৰ সাধাৰণ গাঁৱলীয়া খেতিয়তকৈ অলপ উন্নত। ধুতিখন গোৰোহালৈকে পৰা, গাত এটা গৰম কোট আৰু এৰী চাদৰ, ভৰিত এটা পামশ্বু। মানুহজন অতিল, কিন্তু পিঠিত এটা কোজ আছে। ভিতৰলৈ যাওঁতে কোজা হৈ খোজ কাঢ়িছিল। ৰুম নিৰ্জান হ'ল। ৰুমৰ ভিতৰতে থিয়থি কৰি থাকোঁতে হঠাতে ছোৱালীজনী ওলাই আহিলে আৰু তাক ক'লে, আহক আপোনাৰ কোঠালৈ, আহক। মই পানী গৰম কৰোঁতে কৰোঁতে বেলি হ'ল। ভৰি হাত নুধুব জানো? অপূৰ্বই নিঃশব্দে গাভৰুৰ পাশে পাশে নিজৰ কোঠালৈ খোজ ল'লে। মূৰা এটাত বহি সি লাহে লাহে ভৰিকেইটা ঘঁহি ঘঁহি ধুলে। গাত এখন এৰী চাদৰ পেলাই সি বিচনাত বহিল আৰু শুই পৰিল। অপূৰ্বই হঠাৎ আতংকত চিঞৰি উঠিলে, ককাইদেউ! হঠাতে চকু মেলি সি আগত দেখা পালে ছোৱালীজনী। হাতত চাহ জলপান লৈ অবাক হৈ তাই ৰৈ আছে। চিঞৰিলে কিয়? সপোন দেখিছিল নেকি? উঠক, চাহ খাওক। নিতান্ত সাধাৰণ সাজপাৰ পিন্ধি আহিছে মানুহজনী। অপূৰ্ব উঠি বহিল, কিন্তু মূৰটো বৰ গধুৰ গধুৰ লাগিছিল। সমগ্ৰ দেহটো বিষ আৰু গৰম। কিন্তু সি ফুটাই যন্ত্ৰণাৰ কথা প্ৰকাশ নকৰিলে। দুখ যন্ত্ৰণা এইবোৰ মানুহৰ সম্পূৰ্ণৰূপে নিজা। আনৰ আগত তাক কৈ লাভ কি? সি হাতখন আগবঢ়াই ছোৱালীজনীৰ হাতৰ পৰা চাহৰ বানবাটিটো ল'লে। কিন্তু এঢোক ঢুটুক খোৱাৰ পিছতে বাটিটো থৈ দিলে। দৈ আৰু চিৰাৰ বাটিটো লৈ তাৰ চকু ফুৰাবলৈ মন নগ'ল। আকৌ সি বিচনাত শুই দিলে। ছোৱালীজনীয়ে তাৰ গাত জ্বৰ লক্ষণ দেখি তাক নুসুধাকৈ তাৰ কপালত হাত দিলে। তাৰ পিছত নিসংকোচ তাৰে পৰা লাহে লাহে আঁতৰি গ'ল। কেইমিনিটমানৰ পিছত দেউতাকক লৈ তাই পুনৰ ঘূৰি আহিল। বৰাই সুধিলে, কি হ'ল তোমাৰ? জ্বৰ উঠিছে নেকি? অপূৰ্বই ক'লে, জানো, গম পোৱা নাই।
বৰাই নিজে এইবাৰ তাৰ কপালত হাত দি জিভা উলিয়াই দিলে। তাৰ পিছত ক'লে, তুমি খোৱা, আজি একো খাব নালাগে। মই এজন ডক্তৰ মাতি আনো। নালাগে, অলপ জ্বৰ উঠিছে, ভাল হৈ যাব। মিছাকৈ কষ্ট কৰিব নালাগে, বহক, অলপ কথা পাতো। কাইলৈ মিটিং কেই বজাত? বৰাই ক'লে, 4 বজাত আবেলি। বহুত সময় আছে, ইতিমধ্যে মোৰ জ্বৰ ভাল হৈ যাব। বৰাই এইবাৰ জীয়েকৰ ফালে চালে, জীয়েকেও বাপেকৰ ফালে চালে। দুয়োৰে বেমাৰটো সহজ যেন লগা নাই। বৰাই নীৰৱেই ওলাই গ'ল। অপূৰ্বই চকু মুদি কিবা ভাবিল। ছোৱালীজনীয়ে একান্ত মনে তাৰ মুখখন পৰীক্ষা কৰিলে। অপূৰ্বৰ মুখখন ৰঙা হৈ উঠিছে। পকা টেকেৰা যেন মুখখন দেখিলে মৰম লাগি যায়। যি বুজা গৈছে আলহীৰ মনটো সৰল, দেখিলে মৰম লাগি যায়। তাই তাৰ কাষ চাপি আহি আকৌ কপালত হাত থলে। তাৰ পিছত ক'লে, বৰ কামুৰিছে নেকি? নাই। কাইলৈ মিটিঙত মানুহ হ'বনে? তাই ক'লে, হ'ব। আপোনাৰ নাম শুনি ল'ৰা ছোৱালীবোৰ বৰ ৰং পাইছে, বহুত মানুহ হ'ব। হঠাতে তাৰ অনুভৱ হ'ল, নিৰ্বাচনৰ বিষয়ে ল'ৰা ছোৱালীবোৰক সি স্পষ্ট কথা ক'ব লাগিব। অন্ততঃ বিবেচনা কৰি বিদ্যুৎ চৌধুৰীক ভোট দিবৰ বাবে যুক্তিবোৰ সহজ হৈ উঠা নাই। অপূৰ্বই সুধিলে, বিদ্যুৎক মানুহে ভোট দিবনে? তাই ক'লে, জানো, ভোটাৰহে জানে। তুমি একো শুনা নাই? শুনিছোঁ, আমাৰ গাঁৱৰ ভোটবোৰ পাব, কিন্তু নগৰবোৰ পায় নে নেপায় ক'ব নোৱাৰোঁ। সেইকাৰণে আপোনাক মাতিছে। আপুনি ক'লে এসোপা ল'ৰা ঘূৰিব। অপূৰ্বই ক'লে, ঘূৰিলেও ঘূৰিব, নুঘূৰিলেও নাই। তাই মিচিকাই হাঁহি সুধিলে, আপুনি জানো আগতে নিৰ্বাচন কৰা নাই? এই প্ৰথম। মিটিঙত বক্তৃতা দিয়ে নে নিদিয়ে? দিওঁ। তাই ক'লে, তেনেহ'লে হ'ব। বাহিৰৰ নাম থকা মানুহ এজন হ'লেই হ'ল। বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে, বাবে বাহিৰৰ মানুহ মাতে। এই কথা শুনাৰ লগে লগে অপূৰ্বৰ বিৰক্তি উপজিল। তাৰ ধাৰণা সি এজন চিন্তাশীল লোক। যদি তাৰ চিন্তাৰ মূল্যতকৈ বাহিৰৰ দেশমিয়াৰ মূল্য অধিক, তেনেহ'লে মিটিঙত বক্তৃতা দি সি ভাল নাপাব। অপূৰ্বই ক'লে, মই চিৰিয়াখানাৰ জন্তু নেকি? তাই ক'লে, কিয় হ'ব? আপুনি কথা ক'লে মানুহে শুনিব বুলি দেউতাৰ ধাৰণা। মই কেনভাছাৰ নহয়। ছোৱালীজনীয়ে আচৰিত হৈ উত্তৰ দিলে, কেনভাছাৰ নহয়নো কি? অপূৰ্ব মনে মনে ৰ'ল। হয়তো তাই ঠিকেই ধৰিছে। প্ৰচাৰ আৰু কেনভাছৰ অৰ্থ এই ক্ষেত্ৰত একেই। এই চতুৰ ছোৱালীজনীয়ে তাক আচল কৰ্তব্যৰ বিষয়ে তাক সজাগ কৰি দিছে। কেওফালে গছৰ কলি সৰিছে, পাত সৰিছে, ডাল সহিছে।
শিপাৰ গুৰিত পানী দিবলৈ গৈ দেখিলো কলহ শূন্য। এতিয়া চকুৰ পানীৰে জীৱ দিছো। অলপ আগতে গছত আছিল সেউজ, এতিয়া একোৱেই নাই। গছজোপা শুকাই আহিছে। মোৰ ঘৰত জুই লাগিছে। সকলোৰে দেহ চাই হওঁ হওঁ। খান্দব ধাৰ উধো কেনেকৈ। কেৱল লাজ, আগফালে পিছফালে সোঁফালে বাওঁফালে কেৱল লাজ। মানুহ আজি কবন্ধ। সোঁ হাতখনে বাওঁ হাত কাটে, বাওঁ ভৰিয়ে সোঁ ভৰি হানে। হৃদয় দুচুৱা কৰে সিহৰ গুলিয়ে। আই মোৰ মৰিশালী হ'ল, আই মোৰ মৰিশালী হ'ল। কেৱল লাজ, আগফালে পিছফালে সোঁফালে বাওঁফালে কেৱল লাজ। বতাহত পচা লাচৰ গোন্ধ। পিয়াহত এটুপি নিৰ্মল পানী নাই। লুইতত তেজ। এতিয়া ধূপ ধূনা জ্বলাই হাই মোৰ গীত আহা। এফাকি গালে মেঘে আকাশ কলা কৰিব। দুফাকি গালে মেঘে গৰ্জিব। তিনিফাকি গালে মুখলে ধাৰে বৃষ্টি আহিব। হেৰাই পূজাৰ সময় হ'ল, হেৰাই পূজাৰ সময় হ'ল। আলি আই লিগাং নাচিবৰ হ'ল, বিহুৰ গামোচা ববৰ হ'ল। খচং ঘৰলৈ পিঠা পনা নিবৰ হ'ল, হজৰ সময় হ'ল। পুৰা ঘৰবোৰ সাজু আহা, পুৰা ঘৰবোৰ সাজু আহা। নঙলা জাপনা দি হিয়া দি ৰৌবোৱা কামি। জৰে পৰা হওক এজাক বৰষুণ লাগে। জৰে পৰা হওক এজাক বৰষুণ লাগে। এজাক বৰষুণ লাগে।